ইমান দিনৰ পৰা মুখ্যমন্ত্ৰীয়ে এটা অভিযোগ দাঙিবলৈ চেষ্টা কৰিছে যে মই এজন পাকিস্তানৰ এজেন্ট। এতিয়া মই তেওঁক সুধিবলৈ বিচাৰিছো যেতিয়া তেওঁলোকৰ অভিযোগ ভুৱা প্ৰমাণ হ'ব সেই সময়ত তেওঁ পদত্যাগ কৰিব নেকি? যেতিয়া যে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ এইবোৰ সব যে তেওঁ তাৰিখ পে তাৰিখ যে কৈ আছে যেতিয়া এই যে পাকিস্তান এজেন্ট যেতিয়া এই ভুৱা প্ৰমাণ হ'ব সেই সময়ত তেওঁ পদত্যাগ কৰিব নে নকৰে এই প্ৰশ্নটো মই তেওঁৰ পৰা সুধিবলৈ বিচাৰিছো। পদত্যাগ কৰিম বুলি কৈছে যদি নাই এইটো কোৱা নাই তেওঁ। মোৰ প্ৰশ্নটো সোধক। মই কৈছো যে মূল অভিযোগটো কি যে পাকিস্তান এজেন্টটো পাকিস্তান এজেন্টৰ যেতিয়া এই যে অভিযোগ তাৰ বাবেহে SIT বোৰ সব গঠন কৰিবলৈ বিচাৰিছে। যেতিয়া এই অভিযোগটো ভুৱা প্ৰমাণ হ'ব তেতিয়া তেওঁ মুখ্যমন্ত্ৰী চকীটো এৰিব পদত্যাগ কৰিব নে সেই সময়ত তেওঁ পলাই যাব? আৰু এনে মই কৈছো যে আমাক আৰু বেছি দিন ৰ'ব নালাগে, আহা বছৰ বিধানসভা নিৰ্বাচন হ'ব, এই সময়তে তেওঁ চকীটো এৰিবলগীয়া হ'ব। তো আমাক এক বছৰ হে আৰু আছে, তাৰপিছত এনে আহা বছৰ তেওঁক চকী এৰিবলগীয়া হ'ব। কিয় কি তেওঁ চৰকাৰৰ বিফলতাৰ বাবে, তেওঁলোকৰ চৰকাৰৰ অহংকাৰৰ বাবে, তেওঁলোকৰ চৰকাৰৰ কেলেংকাৰীৰ বাবে। এতিয়া মই মাজুলীলৈ আহিছো, মাজুলীত আহি এটা নতুন মডেল মই গম পাই গৈছো। কি মডেল? যে কেনেদৰে ৰাজহুৱা মাটি ৰাইজৰ ব্যৱহাৰ কৰা মাটিটো নিজৰ ব্যক্তিগত ব্যৱহাৰৰ কাৰণে কেনেকে আমি ল'ব পাৰো এইটো নতুন মডেল মই শুনিছো মাজুলীত। আৰু মাজুলীৰ ভিতৰতো নহয়, নাহৰকটীয়াত বিভিন্ন ঠাইত বিজেপি মন্ত্ৰী বিজেপি বিধায়কসকল ক'ৰবাত ৰাইজৰ গ্ৰেজিং মাটি নিজৰ এটা ব্যৱসায়ৰ নামত লৈ খেতিয়কসকলক আঁতৰত ৰাখিছে। তাৰ নিজৰ খেতিয়কসকল নিজৰ গৰু লৈ যাব নোৱাৰে, মাটিমাহ খেতি মাজুলীত কৰিব নোৱাৰে, আৰু সেই ৰাজহুৱা মাটিত নিজৰ এটা ব্যক্তিগত ব্যৱসায় আৰম্ভ কৰি ৰাইজক আঁতৰত ৰাখিছে। তো এয়া চৰকাৰৰ মাটিৰ প্ৰতি ইমান লোভীয়া হৈছে, সেইকাৰণে মানুহবোৰ এতিয়া অসন্তুষ্ট আৰু অহা বছৰ এইখন চৰকাৰক বিদায় দিব। নে অসমৰ জনসাধাৰণ চিন্তিত, বিভিন্ন মূল্যবৃদ্ধি নিবনুৱা সমস্যাটো আছে, তাৰ উপৰি আৰু এটা বিশাল সমস্যা হৈছে ড্ৰাগছৰ সমস্যা, এটা বিশাল সমস্যা হৈছে এই মদৰ সমস্যা। ৰাইজে কৈছে যে বৰ্তমান হিমন্ত বিশ্ব চৰকাৰৰ দিনত আটাইতকৈ বেছি গাঁৱৰ ভিতৰত মদৰ দোকান খোলা আমি দেখা পাইছো। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ দিনত আটাইতকৈ বেছি ড্ৰাগছ এটা ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আৰু আৰক্ষীসকল নিমাত যোৱাকালি কাগজত আমি গম পালো যে কেন্দ্ৰ চৰকাৰে কৈছে এতিয়া যে কয়লা অবৈধ ইয়াত সিন্ডিকেট চলি আছে, প্ৰত্যেক ট্ৰাকৰ পৰা 1.5 লাখ টকা লোৱা হয়। এতিয়া ইমান যে দিনৰ পৰা যে সিন্ডিকেট চলি আছে কাৰ নিয়ন্ত্ৰণত, কোনে সংৰক্ষণ দি আছে? অসম গৃহ বিভাগ কি কৰি আছে? অসম আৰক্ষীসকল কি কৰি আছে? আজিৰ তাৰিখত যুৱকসকল আজি চাকৰি পোৱা নাই, আজিৰ তাৰিখত অসমৰ যুৱকসকল সংস্থাপিত হোৱা নাই। এতিয়া উপায়হীন, কোনোবাই মদ খাবলৈ আৰম্ভ কৰিছে, কোনোবাই ড্ৰাগছ ল'বলৈ আৰম্ভ কৰিছে, কোনোবাই উপায়হীন কয়লা সিন্ডিকেটত সোমাইছে, কোনোবাই বালি সিন্ডিকেটত সোমাইছে, কোনোবাই হিল সিন্ডিকেট সোমাইছে। আমাৰ যুৱকসকলৰ আজি কম্পিউটাৰৰ বাবে শিক্ষিত হয়, আমি বিচাৰো তেওঁ ভাল ইঞ্জিনিয়াৰ হওক, ডক্টৰ হওক, পুলিচ হওক, সাংবাদিক হওক, কিন্তু আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ দিনত আজি হতাশ হৈ যোৱা পিছত আমাৰ যুৱকসকল ড্ৰাগছ, মদ, বালি, হিল, কয়লা ইয়াৰ বাহিৰে আৰু একো বিকল্প নাই। আৰু সেইকাৰণে এই চিন্তা আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ আজি ৰূপ ধাৰণ কৰিছে বৰ্তমান পঞ্চায়ত নিৰ্বাচনত। মাজুলী বিভিন্ন প্ৰান্তত সলনি হৈছে, ৰাইজে আপোনাৰ আমি বিভিন্ন সময়ত আমি কৈছো যে ব্ৰহ্মপুত্ৰ বৰ্ডে হওক বা ৱাটাৰ ৰিচৰ্চ ডিপাৰ্টমেণ্টে হওক, যি তেওঁলোকৰ মাজত কোঅৰ্ডিনেশ্যন হোৱা নাই। এতিয়া এইখন চৰকাৰে কয় আমি ডাবল ইঞ্জিন, কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ, ৰাজ্যত তেওঁলোকৰ চৰকাৰ, তো দুটা চৰকাৰ মিলি এইবোৰ চব কাম কিয় কৰিব পৰা নাই? বাৰম্বাৰ আমি দেখা পাইছো কোনোবা বাহিৰৰ মানুহ ঠিকা দিয়া যায়, তাৰপিছত সেই মানুহ ভালকৈ কাম কৰিব নোৱাৰে। এই মাজুলী যোৰহাট দলংটো এইটো কিবা উত্তৰ প্ৰদেশৰ কিবা কোম্পানীক দিয়া গৈছে, আৰু ডাঙৰ কোম্পানী এইটো, যিজনে পালে উত্তৰ প্ৰদেশ ষ্টেট ব্ৰিজ কৰ্পৰেশ্যন লিমিটেড, ডাঙৰ কোম্পানী। এই কোম্পানীটো এতিয়া দেখিলো যে অলপ কিছু কাম কৰি উইথড্ৰ কৰিলে, আৰু তাৰপিছত কি দেখা পালো যে PWত এতিয়া টেণ্ডাৰটো এতিয়া PW কষ্টটো বঢ়াই দিলে।
আগতে কিবা 950 কোটি টকা আছিলে এটা 1000 কোটি টকা কৰি দিলে কি চলি আছে এইবোৰ সব এতিয়া কৈছে নহয় আমাৰ টেকনিক্যাল কিবা ক্লাৰিফিকেশন মই সৰকাৰৰ পৰা ৰিপৰ্ট পাইছো তেনে কৈছে কিবা টেকনিক্যাল ক্ৰাইটেৰিয়া বাবে আমি এটা প্ৰজেক্টৰ কষ্ট বঢ়াই দিছো তাৰ মানে কি মানে 1.5 বছৰ ভিতৰত ইমান টেকনিক্যাল হলনি হলনে যে 950 কোটি টকা ৰাইজৰ পইচা এটো কোনো দলৰ ব্যক্তিগত পইচা নহয় এই 950 কোটি টকা এটা 1000 কোটি টকা 1100 কোটি টকা হৈ গৈছে ইউপি ষ্টেট ব্ৰিজৰ ডাঙৰ কোম্পানী তেওঁ কিয় উইথড্ৰ কৰিব লগিয়া হ'ল জানুৱাৰী মাহত টেন্ডাৰ হোৱা আছিল তো কোবাত নে কোবাত এখন চৰকাৰ অসমত 3-4 জন ডাঙৰ ডাঙৰ কন্ট্ৰাক্টৰ হৈ কামখিনি কৰি আছে মুখ্যমন্ত্ৰী 3-4 জন কন্ট্ৰাক্টৰ সকলকে চিনি পায় তেওঁলোকৰ জৰিয়তে ফ্লাইওভাৰ বনাই আছে অসমত আৰু পিডব্লিউডি কন্ট্ৰাক্টৰ নাই অসমত আৰু মাজুলীত আৰু পিডব্লিউডি কন্ট্ৰাক্টৰ নাই অসমত এতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে মাত্ৰ 4 জনহে পিডব্লিউডি কন্ট্ৰাক্টৰ আছে আৰু কোনোৱে কাম নাই তেওঁলোকে আজি তেওঁলোকৰ যে পেমেন্ট তেওঁলোকে সময়মতে পোৱা নাই তো এনেকুৱা এটা অৱস্থা আজি দুখীয়া ৰাইজে কক মধ্যম বৰ্গে কক সকলে অসন্তুষ্ট আজি ভোগ কৰি আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ